উচ্চতৰ মাধ্যমিক বিদ্যালয় ইতিমধ্যে গৌৰৱিছে ৭০টা বৰ্ষ অৰ্থাৎ হীৰক জয়ন্তী বৰ্ষ। তিনিদিনীয়া বৰ্ণাঢ্য বিস্তৃত কাৰ্যসূচীৰে আজিৰে পৰা আৰম্ভ হৈছে গোলাঘাট জিলাৰ সৰুপথাৰৰ যি আগশাৰী শৈক্ষিক অনুষ্ঠান সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষ দেখুৱাই গৈছোঁ সামগ্ৰিক দৃশ্যাংশ। এই ধৰণেই আচলতে ৭০খনকৈ পতাকা উত্তোলনেৰে আৰম্ভ হৈছে আজিৰ দিনটোৰ পৰাই মূল কাৰ্যসূচী। সামগ্ৰিক দৃশ্যাংশটো এই মুহূৰ্তত অসম লাইভ 24 দৰ্শকে প্ৰতিগৰাকী দৰ্শকে প্ৰত্যক্ষ কৰিছে। আচলতে যি ৭০খনকৈ পতাকা উত্তোলনেৰে যি বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচী আৰু এই কাৰ্যসূচী তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে। এই তিনিদিনীয়া কাৰ্যসূচীৰে দেখুৱাই গৈছোঁ মুহূৰ্তটোৰ পৰিৱেশ আৰু এনেধৰণে আচলতে সৰুপথাৰৰ বিভিন্ন আচলতে সমাজ ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা ৭০গৰাকীকৈ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আচলতে ইয়াতে ৭০খনকৈ পতাকা উত্তোলন কৰা পৰিলক্ষিত হৈছে। তাৰ সমান্তৰালকৈ আমি যদি কওঁ অসমৰ সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকা, তাৰ বিপৰীতে অসমৰ সংগীত জগতৰ প্ৰয়াত মুকুটবিহীন সম্ৰাট জুবিন গাৰ্গৰ স্মৃতিত আচলতে স্মৃতি তৰ্পণো কৰা হ'ব। আৰু প্ৰথমটো কাৰ্য দেখুৱাই গৈছোঁ এই মুহূৰ্তৰ পৰিৱেশটো প্ৰত্যক্ষ কৰিছে সামগ্ৰিক দৃশ্যাংশটো। তাৰ বিপৰীতে আমি দেখুৱাইছোঁ ইয়াৰ যি বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা বৰ্তমানৰ ছাত্ৰ ছাত্ৰী শিক্ষকসকলে একত্ৰিত হৈ এনেধৰণেই কুৰাজ পৰিৱেশন কৰা পৰিলক্ষিত হৈছে। তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচী বিভিন্ন কাৰ্যসূচী আছে। তাৰ সমান্তৰালকৈ ইয়াতে সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হ'ব। তাৰ সমান্তৰালকৈ ইয়াত বিভিন্ন আচলতে গ্ৰন্থমেলা বিপণীসমূহ আচলতে আৰু কেইটামান মুহূৰ্তৰ পাছতে উন্মোচন কৰা হ'ব দেখুৱাই গৈছোঁ এই মুহূৰ্তৰ সামগ্ৰিক দৃশ্যাংশ। তাৰ বিপৰীতে উদযাপন সমিতিৰ লোক আছে, মই কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। দেখুৱাই গৈছোঁ এই মুহূৰ্তটোৰ পৰিৱেশটো ৭০খনকৈ পতাকা সৰুপথাৰ